Good morning everyone. আপোনালোকে এসএসসি জিডিৰ যিখিনি লৰা ছোৱালী নাম্বাৰ কমকে পাওক বা বেছিকে পাওক সকলোৰে এটা কোৱেশ্চন মানে মনত আহি আছে কাট অফৰ ওপৰত লগতে ৰানিংৰ ওপৰত লগতে এডমিটৰ ওপৰত এইখিনি কোৱাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ দিও যেহেতু এসএসসি জিডিৰ এটা নতুন ৰিক্ৰুটমেন্ট আহি আছে সেইটোৰ বাবে যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে তেতিয়া হলে এডুকেশনৰ ফালৰ পৰা নতুনকৈ প্ৰেক্টিস সেট আৰু কিতাপ ৰিলিজ কৰিছে যত নেকি নতুন আৰিত সকলো পোৱা যাব আৰু আপোনালোকে তাৰ পৰা প্ৰিপাৰেচন কৰি আপোনালোকৰ এসএসসি জিডিৰ এক্সামটো আৰু ভাল কৰিব পাৰে মানে আপোনালোকৰ প্ৰিপাৰেচনটো মজবুত কৰিব পাৰে আৰু যদি আপোনালোকে প্ৰেক্টিস সেট লব বিচাৰে লব পাৰিব বুকস লব বিচাৰে লব পাৰিব যদি আপোনালোকক লাগে এডুকেশনৰ ফালৰ পৰা ধুনিয়াকে পাবলিকেশন নতুনকে পাবলিশ কৰিছে যৰ কিতাপ প্ৰেক্টিস সেট গুটেখিনি পাব সেইখিনি লোৱাৰ বাবে আপোনালোকে ডেসক্ৰিপচনত লিংক দি আছে গৈ আপোনালোকে তাৰ পৰাই যিখিনি কিতাপ লাগে প্ৰেক্টিস সেট লাগে আপোনালোকে লৈ লব পাৰে নতুনকে যিটো ৰিক্ৰুটমেন্ট আহি আছে এতিয়া যিটো ৰিক্ৰুটমেন্ট হৈ গল এসএসসি জিডিৰ এতিয়া ৰানিংটো বাকি আছে বাকি প্ৰসেসটো পিছত কৈ আছো সকলোতকৈ ডাঙৰ আপোনালোকে কেইদিন আগতে এটা কোৱেশ্চন দেখা পাইছিলে মানে কোৱেশ্চন মাৰ্ক বুলি ক'ব লাগিব যে ৰানিংটো কোড হ'ব গৈ আছে ফিল্ডত নে ৰাস্তাত এইবাৰ আপোনালোকে মই 100% দি ক'ব পাৰো আৰু আগতে কৈ দিও মই এসএসসি জিডিৰ বা এসএসসিৰ কোনো নহয় যে বহুতে কমেন্ট কৰিব পাৰে যে এসএসসিৰ সিও নেকি আপোনাৰ দেউতা সিও নেকি এনেকুৱা ধৰণৰ কমেন্ট আহে সেই কাৰণে কৈছো এসএসসি জিডিৰ ৰানিং ৰাস্তাত এইবাৰ হোৱাৰ চান্স 100% আছে ফাৰ্স্ট কথাটো আপোনালোকক জনালো সেকেন্ডলি যেটো ৰানিং হ'ব হেইটো আগৰ নিচিনা হ'বনে পুৰণাকে মানে নতুনকৈ কিবা হ'ব আগৰ নিচিনা হ'ব হেইটো আপোনালোকে চাই লওক আৰু এডমিট কাৰ্ড কেতিয়া আহিব পাৰে এডমিট কাৰ্ড 18 তাৰিখৰ এইটো মাহৰ 18 তাৰিখৰ পিছত আহাৰ চান্স আছে আৰু আহিব গতিকে আপোনালোকে যিখিনি ৰানিং কৰি আছিল মানে আপোনালোকৰ হাতত প্ৰায় এক মাহ সময় আছে এই এক মাহৰ ভিতৰত আপোনালোকে ধুনিয়াকৈ ৰানিংটো কৰিব পাৰে 5 কিলোমিটাৰৰ কোনো চিন্তা কৰিব নালাগে যিখিনি লৰা ছোৱালীয়ে নাম্বাৰ কমো পাইছে তেওঁলোকে প্লিজ ইন্টাৰভিউ নিদিয়াকে নাথাকিব কাৰণ অসমৰ লৰাই চান্স পোৱাটো বিচাৰো আপুনি এইটো নাভাবিব যে নাম্বাৰ কম আছে 1 2 3 4 5 6 আছে তেতিয়া হলে মোৰ চান্স নাথাকে যদি বাহিৰৰ লৰা আপোনালোকে ফিজিক্যালটো উলাব বিচাৰে উলাব পাৰিব আৰু যদি উলাব পাৰে তেতিয়া হলে কম নাম্বাৰটো আমাৰ অসমৰ লৰা ছোৱালী চাকৰি পাব হেতু আপোনালোকে লিখি থৈ দিয়ক আৰু আপোনালোকে জানি লওক যে বাহিৰৰ লৰা ছোৱালী যদি নাহে তেতিয়া হলে আমাৰ এসএসসি জিডিৰ কাটঅফ বহুত বেছি কম যাব চিন্তা কৰিবলগীয়া নহয় এডমিট কাৰ্ডৰ কথা কলো কাটঅফটো যিখিনি লৰা ছোৱালী ৰানিং কৰি আছে 5 কিলোমিটাৰৰ যদি আপোনালোকে ৰানিং শু আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে লং ৰানিংৰ বাবে ধুনিয়া শু আছে আপোনালোকৰ বাবে লিংক ডেসক্ৰিপচনত দি আছে ডেসক্ৰিপচনৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে আৰু এতিয়াতে কও 5 কিলোমিটাৰ যদি ৰানিং কৰি আছে তেতিয়া হলে আপোনালোকে ৰেগুলাৰ 5 কিলোমিটাৰ ৰানিং নকৰিব 5 কিলোমিটাৰ কিয় ৰানিং নকৰিব ৰেগুলাৰ এটা হেবিট হোৱাতকে আপোনালোকে অলপ মানে বেছিকে ৰানিং কৰিব মানে ইন্টাৰভিউ যে 5 কিলোমিটাৰ হ'ব 5 কিলোমিটাৰে প্ৰেক্টিস কৰিব লাগিব তেনেকুৱা নহয় মাজে মাজে টাইম চাব মাজে মাজে আপোনালোকে 5 কিলোমিটাৰ মাৰিব আপুনি 6 কিলোমিটাৰ 7 কিলোমিটাৰ বা 10 কিলোমিটাৰ সপ্তাহত দুদিন লব পাৰে লগতে শৰ্ট ডিসটেন্সও আপোনালোকে প্ৰেক্টিস কৰাটো ইম্পৰ্টেন্ট 5 কিলোমিটাৰৰ বাবে কাৰণ শৰ্ট ডিসটেন্স প্ৰেক্টিস নাথাকিলে আপোনালোকে লাষ্টৰ ফালে যেটো স্পিড বঢ়াব লাগে হেতু স্পিড নাবাৰে কিছুমানে কয় যে মোৰ 5 কিলোমিটাৰ 24 মিনিটত আহা নাই 25 মিনিট লাগি আছে এইটোৱে কাৰণ আপোনালোকে সদায় 5 কিলোমিটাৰ মাৰি আছে 5 কিলোমিটাৰ সদায় মাৰিলে আপোনাৰ ৰানিং নকমে আপুনি মাজতে লং ৰানিং কৰক মাজতে শৰ্ট ৰানিং কৰক আৰু কেতিয়াবা মাজে মাজে আপোনালোকে কেৱল 5 কিলোমিটাৰৰ টাইমিং চোৱাক তেতিয়াহে আপোনাৰ টাইমিংটো লাহে লাহে ইনক্ৰিজ হ'ব গতিকে এইখিনিয়ে মই ক'ব লগা আছিল আৰু যদি কিবা খুৰিব লগা আছে আপোনালোকে কমেন্টত খুৰিব পাৰে আৰু টেলিগ্ৰামত ধুনিয়া ধুনিয়া কোৱেশ্চন দি থকা হৈছে আপোনালোকে তাতে জয়েন হৈ ল'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে তাৰ পৰা সুন্দৰকে কোৱেশ্চন পাব আপোনালোকে ফ্ৰীতে আসাম পুলিচৰ পৰা এসএসসি জিডি লৈকে বিভিন্ন ধৰণৰ কোৱেশ্চন তাতে দি থকা হয় আপোনালোকে জয়েন হৈ সেই কোৱেশ্চনবোৰ আপোনালোকে এনসাৰ কৰিব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।